International মই ফাৰ্স্ট ট্ৰিপ আন্ডাৰ 14ত যেতিয়া মই ইন্ডিয়ান টিম ৰিপ্ৰেজেন্ট কৰিছিলো ফাৰ্স্ট ট্ৰিপ তো মোৰ ফিলিপিনছত আছিল কিলন কিবা খবৰ কৰা কেনেকৈ কৰা বা কেতিয়াবা কৰা দুইকিলন জুনো নিউ কামাৰ্স আহি আছে আৰু জুনো নতুন বা জুনিয়ৰছ যে আহি আছে ওপৰত তেওঁ মই হেতুৱে কম কি মানে হাৰ্ড ওয়াৰ্ক তো ইম্পৰ্টেন্ট হয় ট্যালেন্ট মই নেশনালত আপোনাৰ জুনিয়ৰ নেশনালছ আৰু সিনিয়ৰ নেশনাল দুটাই জিকিছো জুনিয়ৰছ আপোনাৰ আন্ডাৰ 12 পৰা আন্ডাৰ 18 লকে মই নাম্বাৰ 1 আছিলো ইণ্ডিয়া টিমৰ কেপ্টেইন আছিলো মই হয় অলিম্পিক্সত সবৰ প্লেয়াৰে ড্ৰিম থাকে টেনিছত অলিম্পিক্স আৰু উইম্বলডন সতকে ডাঙৰ অচিভমেন্ট বুলি কয় সো হেতু অবভিয়াসলি মোৰ ড্ৰিম তো হয় প্লেয়াৰ্স বিলাক কিন্তু অসমত ট্যালেন্টৰ কমি নাই আজিৰ অতিথি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈ যোৰহাটৰ পৰীক্ষিত সোমানে যোৰহাট কাৰ্মেল স্কুলৰ পৰা পঢ়া আৰম্ভ কৰা পৰীক্ষিত সোমানে 2013 চনৰ পৰা 2023 চনলৈকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টেনিছৰ যোগেদি যোৰহাট তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পৰীক্ষিত সোমানিয়ে ITF পুৰুষৰ ডাবলছত বিজয়ী একাধিক ITF পুৰুষৰ ডাবলছ বিজয়ী ভাৰতৰ পুৰুষৰ ডাবলছত শ্ৰেষ্ঠ ৰেংক ATP বিশ্ব পুৰুষৰ ডাবলছত শ্ৰেষ্ঠ ৰেংক 2020 চনৰ জানুৱাৰী মাহত অসমৰ গুৱাহাটীত খেলো ইণ্ডিয়া ইউথ গেমছত 19 বছৰ অনূৰ্ধ্ব ডাবলছত বিজয়ী ভাৰতৰ U12 14 16 18ৰ ভিতৰত প্ৰথম স্থান এছিয়াত 14 বছৰ অনূৰ্ধ্বৰ ভিতৰত দ্বিতীয় স্থান 2015 চনৰ মে মাহত মুম্বাইত 16 বছৰ অনূৰ্ধ্ব একক আৰু ডাবলছ নেশ্যনেল চেম্পিয়ন জুনিয়ৰ ডেভিড কাপ 2015 এছিয়া ওচেনিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল শেপাৰ্টনত 2018ত 2013 চনৰ কোচিং মালয়েছিয়াত এছিয়া ওচেনিয়া বিশ্ব জুনিয়ৰ টেনিছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অজয় পাঠক মেমৰিয়েল কাপ ITF এছিয়া 14 আৰু AMP আণ্ডাৰ ডেভেলপমেণ্ট চেম্পিয়নশ্বিপ 2023 ৰিপিট 2013 পৰা 2023 জানুৱাৰীত কাটাৰৰ দোহাত ITF পুৰুষৰ ডাবলছত বিজয়ী জুন 2023 স্পেইনৰ মাৰ্চত ITF পুৰুষৰ ডাবলছৰ চূড়ান্ত প্ৰতিযোগী হিচাপে সফলতা লাভ এগৰাকী টেনিছ খেলুৱৈৰ আৰু এগৰাকী টেনিছ খেলুৱৈৰ সৈতে পোহৰ লাইভৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ এক আছুতীয়া সাক্ষাৎকাৰ চাওয়াহক পোহৰ লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমাৰ বিশেষ অনুষ্ঠান আৰম্ভ কৰি লৈছো ইতিমধ্যে অসমত ক্ৰীড়াৰ এটা বিশেষ পৰিৱেশ আহিছে আৰু অসমৰ পৰা বহু যুৱক যুৱতী ইতিমধ্যে অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে এই মুহূৰ্তত এজন যুৱকক আপোনালোকৰ মাজলৈ লৈ আহিছো ইতিমধ্যে এই যোৰহাটীয়ান যুৱকজনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টেনিছৰ যোগেদি যোৰহাটত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ হৈছে পৰীক্ষিত সোমানী আমি ইতিমধ্যে আমাৰ স্ক্ৰীনত দেখাই আছো যে পৰীক্ষিত সোমানীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টেনিছ খেলি ইতিমধ্যে যোৰহাটত অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু ইটো খেলো ইণ্ডিয়াতো অংশগ্ৰহণ কৰিছিল আৰু বিভিন্নভাৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে অংশগ্ৰহণ কৰিছে পৰীক্ষিত সোমানীৰ পৰা জানিম যে কেনেদৰে টেনিছৰ লগত জড়িত হ'ল আৰু কেনেধৰণে যাত্ৰা আৰম্ভ হৈছিল আৰু কেনেকুৱা ধৰণৰ সপোন আছে এই গোটেই কথাখিনি আমি পাতিবৰ বাবে পৰীক্ষিত সোমানীৰ বাসগৃহত উপস্থিত হৈছে এয়া হৈছে পৰীক্ষিত সোমানী পৰীক্ষিত প্ৰথমতে বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ লং টেনিছৰ লগত জড়িত হোৱা হ'ল এই বিষয়ে জানি আৰু শৈশৱৰ বিষয়ে আমি কিছু জানিলোঁ ক'ত পঢ়া হৈছিলে কচোন মই কাৰ্মেল স্কুলত পঢ়া কাৰ্মেল স্কুলত পঢ়া আৰু মই ক্লাছ 6 লকে কাৰ্মেল স্কুলত আছিলো মোৰ টেনিছ জাৰ্নিটো মোৰ ষ্টাৰ্ট হ'ল মোৰ দেউতাই টেনিছ খেলে মোৰ দেউতাই এভৰি মৰ্নিং নিজৰ ফ্ৰেণ্ডছৰ লগত টেনিছটো আপোনাৰ যোৰহাট টেনিছ ক্লাবত যায় আৰু এভৰি মৰ্নিং তেওঁ খেলে মই যেতিয়া 2.5-3 ইয়াৰ্ছ মান আছিলো মই দেউতাক কোম্পানী কৰিছিলো টেনিছ কোৰ্টলৈ লাহে লাহে মই ইণ্টাৰেষ্টটো ডেভেলপ কৰিলো আৰু ইণ্টাৰেষ্টটো পালো তেওঁ মোক চালে ই ল'ৰাটো ঠিক খেলি আছে কোচিঙত দিওঁ a coaching মই জয়েন কৰিলো when I was 6 years old আৰু 6 লকে 11 বছৰ লকে মই যোৰহাটতে আছিলো কাৰ্মেল স্কুলত তাৰ পিছত হেতু সময়ত মানে মই নেশনাল টুৰ্নামেন্টত বহুত খেলিলো আৰু নাম্বাৰ 1 হৈছিলো আন্ডাৰ বহুত জায়গাত হৈছিল ষ্টাৰ্ট মই ফাৰ্স্ট টু নিজৰ দিল্লীত খেলিছিলো তাৰ পিছত বাকি জায়গাত খেলি মই যেতিয়া 12ত যেতিয়া ইণ্ডিয়াত নাম্বাৰ 1 হলো তেতিয়া মই মানে যোৰহাটৰ পৰা ওলাই পেলাই কলিকতা গৈছিলো হয় পৰীক্ষিতে আসলে টেনিছৰ লগত জড়িত দেউতাৰ কাৰণে জড়িত হোৱা হ'ল নেকি দেউতাই
টেনিছ খেলি আচলতে এতিয়াও দেখিছোঁ বিভিন্ন অনুশীলন কৰি থাকে সেইটো মোৰ মেইন ৰিজন হয় মানে যি মোৰ টেনিছত যে পেশ্যনটো মোৰ আহিছে সেইটো মেইন ৰিজন মোৰ দেউতাই হয় তেওঁ যি ৰাতিপুৱা যায় যে পেশ্যন দি খেলে তেওঁ এজ এ হবি মই এজ এ হবিয়ে ষ্টাৰ্ট কৰিছিলোঁ লাহে লাহে মই কম্পিটিশ্যনত ভাল পাৰফৰ্মেঞ্চটো হ'ল মোৰ সেইকাৰণে মই এইটো প্ৰফেচনেলি ল'লোঁ তুমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেলিছা আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো মেটচবিলাকত অংশগ্ৰহণ কৰিছা এই টেনিছ খেলুৱৈ অসমৰ পৰা যথেষ্ট কম আমি জনামতে কি ক'বা এই বিষয়ত অসমত অলপ কম আছে প্লেয়াৰ্ছবিলাক কিন্তু অসমত টেলেণ্টৰ কমি নাই বহুত প্লেয়াৰ্ছ আছে ইয়াত বহুত টেলেণ্টেড প্লেয়াৰ্ছ আছে জুনিয়ৰ্ছত যেতিয়া মই ইয়াত অসমত যোৰহাটত খেলি পেলাই যদি মই নম্বৰ 1 হৈছোঁ কাণ্ট্ৰিত তেতিয়া মোৰ নিচিনা মই আজিও এতিয়া ভাবোঁ যে কোনোবা এটা হ'ব লাগে মোৰ নিচিনাও যে মোকো ভাল লাগিব কি someone is there to travel with me sadly for some reasons financial reasons hedu hoy tennis both expensive sport aru he support to bahut manue napaye bahut parents o ketamano support nokore after a certain age to bahut players e mane pursue koribo nware tennis career so hetu main reason hoy jay tennis okhomor ag bahibo pa nai man hoy tumi antarashtriya porjayat kot kot khelisa international moi first trip under 14 ot jetia moi indian team represent korisilu first trip to mor philippines ot asile etu mor first international trip hol tar pisot moi europe ot bahut jaga golu eta recently moi africa at asilu march or month to ene travel sole thake besi bhag azikali europe ote thaku moi summers ot aru baki asia at kedaman countries travel korisu thailand malaysia eblak hol aru Dubai বা Qatar এবিলাক হল সো মেইন কিন্তু ইউৰোপত বেস হয় পরিকিটা সিঙ্গল প্রথম খেলা হইছে লং টেনিস সিঙ্গল এতিয়া ডাবলস খেলা হয় মই স্টার্ট কৰিছিলো সিঙ্গলস ডাবল দুটাই খেলিছিলো স্টার্টিংত কিন্তু ফর সাম মোৰ ব্যাকত কিবা ইস্যু আছিল কেটামান হেলথ ইস্যুজ আছিল সো হে কাৰণে মই সিঙ্গলস টু গিভ আপ কৰা হল এতিয়া মই ইনফো কোর্সটো লাস্ট 3 years of মোৰ ডাবলস তে আছে এটা পার্টনার তোমার পার্টনার টু মুক এনে চেঞ্জ হৈ থাকে এটো ফিক্সড পার্টনার এতিয়া নাই ফিক্সড পার্টনার মই এতিয়া চাই আছো কেটামান লগত মই টাচত আছো সো হোপফুলি ইন দা নিয়াৰ ফিউচাৰ কোনবা এটা ফিক্সড পার্টনার মোৰ থাকিব যাৰ লগত মই মানে few months বা few years মানত প্ল্যান কৰি খেলিব পাৰিম হয় অনুশীলন কিবা সময় কৰা কেনেকৈ কৰা বা কেতিয়া বা কৰা অনুশীলন মোৰ দিনৰ ৰুটিনটো ষ্টাৰ্ট হয় আপোনাৰ ৰাতিপুৱা 7টা মানত উঠি পেলাই মই খেলিব মানে আগতে ফিটনেছ কৰিব যাওঁ নিজৰ মোৰ ফিটনেছটো ষ্টাৰ্ট হয় আপোনাৰ 8:30 পৰা 10:30 লৈকে তাৰপিছত মোৰ হাফ এন আৱাৰ মান ব্ৰেক থাকে আৰু তাৰপিছত মোৰ টেনিছ থাকে 11:30 পৰা 1:30 লৈকে তাৰপিছত মই ইভিনিং আকৌ ঘৰ আহোঁ আৰু ইভিনিঙত মোৰ কিবা য'ত ইঞ্জুৰিজ যিয়ে হৈছে মোৰ আগতে তেওঁৰ ৰিহেব বা ষ্ট্ৰেচিং এইবিলাক হয় ইভিনিঙত 1 আৱাৰ চ' মোৰ এভৰিডে মানে মোৰ মোৰ লেছ ছেমে ৰুটিন হয় কেনেকুৱা লাগিছে যেহেতু যোৰহাটত জন্ম হৈছা তুমি যোৰহাটৰ পৰা গৈ এতিয়া ৰাষ্ট্ৰীয় নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলত অংশগ্ৰহণ কৰিছে কেনেকুৱা লাগে নিজকে বহুত প্ৰাউড ফিলিং হয় এইটো মানে মোৰ বহুত ফ্ৰেণ্ডছে মানে বিলিভ কৰিব নোৱাৰে যে মানে আসাম টেনিছৰ ইমান ৰেকগনিশ্যনটো নাই আৰু অসমত ক'লেও যোৰহাটৰ পৰা ইমান আগবাঢ়িব এনেও বহুত ডিফিকাল্ট জাৰ্নি হয় আৰু মই এইটো কৰিব পাৰিছো মানে মই অবভিয়াছলি মোৰ পেৰেণ্টছৰ ছাপৰ্টটো ইমান আছিলে চ' সেইকাৰণে মই সেইটো কৰিব পাৰিলো আৰু বহুত প্ৰাউড ফিলিং আৰু আগবাঢ়িব আছে ইমান পাইছো আৰু বহুত দূৰ যাব আছে এতিয়া পৰি তোমাক আমাৰ পোহলে ভিতৰত দৰ্শকে চাই আছে ইউথসকলে চাই আছে অসমৰ বাবে কি কৰিম বুলি ভাবিছা অনাগত দিনত তোমাৰ পৰা বহুতে শিকিব বিচাৰিব টেনিছত পৰীক্ষিত মানে ভাল খেলুৱৈ হিচাপে এষ্টাব্লিছ হৈছে নতুন প্ৰজন্মৰ বাবে তোমাৰ চিন্তা কি আছে যোনেও নিউ কামাৰ্ছ আহি আছে আৰু যোনেও নতুন বা জুনিয়ৰ যে আহি আছে ওপৰত তেওঁ মই সেইটোৱে কম কি মানে হাৰ্ড ৱৰ্কটো ইম্পৰ্টেণ্ট হয় টেলেণ্টটো মই যেনেকৈ ক'লোঁ অসমত বহুত কিন্তু অলপ এই হাৰ্ড ৱৰ্কটো লাগে আৰু যেতিয়া আপুনি কাম কৰি থাকিব তেতিয়া মানুহ আপোনাক চাব আৰু হেল্প কৰিব বিচাৰিব আৰু লাহে লাহে সেই প্ৰচেছটো যদি আপুনি লাগি থাকে তেতিয়া দেন এভৰিথিং উইল ফল ইন টু প্লেচ আৰু ইটছ আ মেটাৰ অফ টাইম কিন্তু বহুত পেশেন্স লাগে বহুত লম্বা জাৰ্নি হয় কিন্তু আপোনাক লাগি থাকিব লাগিব আৰু পেৰেণ্টছৰ ছাপৰ্টটো লাগে পেৰেণ্টছৰ এছ'চিয়েশ্যনৰ গভৰ্ণমেণ্টৰ হ'ল সেই ফাইনেন্সিয়েল ছাপৰ্টটো যদি পায় তেতিয়া আপুনি মানে সেই প্ৰচেছটো মানে ইজি হৈ যায় অলপ প্ৰিয় দৰ্শক পৰীক্ষিত চৌহানে 2015 চনত ডেভিছ কাপত ইতিমধ্যে অংশগ্ৰহণ কৰিছিলে আৰু বহু খেলত ইতিমধ্যে অংশগ্ৰহণ কৰিছে মই
তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত তুমি এতিয়ালৈ কিমানখন খেলত অংশগ্ৰহণ কৰিছা মই নেশ্যনেলত আপোনাৰ জুনিয়ৰ নেশ্যনেলছ আৰু ছিনিয়ৰ নেশ্যনেল দুটাই জিকিছোঁ জুনিয়ৰ আপোনাৰ আণ্ডাৰ 12ৰ পৰা আণ্ডাৰ 18 লৈকে মই নাম্বাৰ 1 আছিলোঁ ইণ্ডিয়াত আৰু ইণ্টাৰনেশ্যনেল লেভেলত মই আণ্ডাৰ 14ত ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছিলোঁ ফিলিপিনছ আৰু মালয়েছিয়াত আৰু আপোনাৰ এটা গ্ৰেণ্ড শ্লেম ডেভেলপমেণ্ট ফাণ্ড আছিলে য'ত মই এছিয়াৰ টীমত আছিলোঁ আমি ইউৰোপ গৈছিলোঁ ফৰ 6 উইকছ আৰু ইণ্ডিয়ান টীমৰ কেপ্টেইন আছিলোঁ মই কাটাৰ যে গৈছিলোঁ এইটো আমি জিকিছিলোঁ আৰু তাৰপিছত জুনিয়ৰ ডেভিছ কাপত মই ইণ্ডিয়াত ৰিপ্ৰেজেণ্ট কৰিছিলোঁ অষ্ট্ৰেলিয়াত আৰু ৰিচেণ্টলি লাষ্ট 3 ইয়াৰ্ছৰ পৰা যে মই মেন্স খেলি আছোঁ তো মেন্সত $15,000 আৰু $25,000 টুৰ্ণামেণ্টত মই মাল্টিপল টুৰ্ণামেণ্ট জিকিছোঁ ইণ্ডিয়াতো জিকিছোঁ আৰু বাহিৰতো জিকিছোঁ আৰু আপোনাৰ ATP চেলেঞ্জাৰ বুলি টুৰ্ণামেণ্ট যে হয় তাত মই $50,000 আৰু $75,000 টুৰ্ণামেণ্টত ছেমিফাইনেললৈকে পাইছোঁ আচলতে প্ৰিয় দৰ্শক পৰীক্ষিত চুমানে এই খবৰসমূহ আমাৰ অসমৰে যে জানিব লাগে কাৰণ আমি যদি চাওঁ শৈশৱৰ পৰা টেনিছ খেলে ভাল পায় আৰু সেই টেনিছ খেলি বৰ্তমান সময়ত আমি যদি চাওঁ অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে পৰীক্ষিত চুমানে ইতিমধ্যে জুনিয়ৰ ডেভিছ কাপৰ পৰা আৰম্ভ কৰি যিমান সময় ইতিমধ্যে প্ৰতিযোগিতা অনুষ্ঠিত হয় সেই সময়তে তেওঁ ছাকচেছ আচলতে সফলতা লাভ কৰে এইটো এটা যোৰহাট তথা অসমবাসীৰ বাবে ভাল খবৰ পৰীক্ষিত ইতিমধ্যে তোমাৰ অনাগত নেক্সট প্লেন কি আছে তোমাৰ মোৰ নেক্সট এতিয়া ছেপ্টেম্বৰত আকৌ ইউৰোপ যোৱা প্লেন আছে ফৰ এবাউট 6 to 7 উইকছ তাত যোৱাৰ পিছত মই ডিচেম্বৰলৈকে আমাৰ টুৰ্ণামেণ্ট চলে ডিচেম্বৰ টু অফ ছিজন হয় চ' ছেপ্টেম্বৰ টু ডিচেম্বৰ মোৰ প্লেন ইউৰোপত থকাই হয় আমি আইডল হিচাপে আমি ভাবিছোঁ যে তোমাৰ দেউতা থাকিব আইডল হিচাপে আৰু নেক্সট তোমাৰ কাক ভাবা তুমি টেনিছৰ টাৰ্মছ যদি লওঁ মই তেতিয়া মোৰ টেনিছ যেতিয়া মই চোৱা ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই 4-5 ইয়াৰ্ছ আছিলোঁ তেতিয়া মই লিয়েণ্ডাৰ পেছক চাইছিলোঁ আমাৰ ইণ্ডিয়াৰ তেওঁ মোৰ ৰোল মডেল আৰু লিয়েণ্ডাৰ পেছ আৰু ৰজাৰ ফেডাৰাৰ হয় অলিম্পিকত অংশগ্ৰহণ কৰা নিশ্চয় সপোন থাকিব হয় অলিম্পিক্সত সবৰ প্লেয়াৰে ড্ৰিম থাকে টেনিছত অলিম্পিক্স আৰু উইম্বলডন চবতকে ডাঙৰ এচিভমেণ্ট বুলি কয় চ' সেইটো অবভিয়াছলি মোৰ ড্ৰিমটো হয় আৰু হোপফুলি I'll reach there someday. আমি শুভেচ্ছা জনাইছোঁ আমাৰ ফালৰ পৰা যে পৰীক্ষিত চুমানে অলিম্পিকত অংশগ্ৰহণ কৰিব যোৰহাট তথা অসম তথা ভাৰতবৰ্ষৰ নাম ইতিমধ্যে উজ্বলাব সক্ষম হ'ব আৰু এই মুহূৰ্তত আমি আমাৰ অনুষ্ঠানটো যিসকলে চাই আছে এটাই অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ ক্ৰীড়া মন্ত্ৰী বা খেলৰ লগত জড়িত এইসকল ব্যক্তিকো আমি এটা কথা জনাব বিচাৰোঁ যে পৰীক্ষিত চুমানিৰ দৰে প্ৰতিভা থকা খেলুৱৈক আমি যিমান পাৰোঁ সহযোগিতা আগবঢ়াব লাগে যে আমি আশাবাদী যে পৰীক্ষিত চুমানে এদিন নহয় অলিম্পিকত অংশগ্ৰহণ কৰিব আৰু যোৰহাট তথা অসম তথা ভাৰতবৰ্ষলৈ নাম কঢ়িয়াই আনিব নেক্সট তোমাৰ প্লেনৰ কথা আমি গম পাইছোঁৱেই অনুশীলন কেতিয়াবা কৰিবা আকৌ মই কলকাতা যোৱাৰ পিছত মোৰ আকৌ ৰুটিনটো আকৌ ষ্টাৰ্ট হ'ব চ' মই ট্ৰেইনিংটো আকৌ ষ্টাৰ্ট কৰিম ছেপ্টেম্বৰৰ প্ৰিপাৰেশ্যনটো মোৰ ষ্টাৰ্ট হ'ব এতিয়া তাৰপিছত ফুল্লি ৰেডি হোৱাৰ পিছত মই ছেপ্টেম্বৰত ইউৰোপৰ প্লেন কৰিম আৰু আমাৰ যিসকল দৰ্শকে চাই আছে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল চাই আছে তেওঁলোকক তুমি সহায় কৰিব বিচাৰিলে নিশ্চয় কৰিবা টেনিছ খেলিবলৈ বিচাৰিলে নহয় জানো কি ক'বা এই বিষয়ত মোৰ মতে টেনিছ আৰু ইন জেনেৰেল স্পৰ্টছটো মানে বহুত ইম্পৰ্টেণ্ট লাইফত নট জাষ্ট টু ষ্টে এক্টিভ কিন্তু ফিট হোৱালৈকেও আপুনি যদি এক্টিভটো থাকে তেতিয়া আপোনাৰ ব্ৰেইনৰ ফাংচনিংটোও ভাল হয় তো স্পৰ্টছ আৰু ষ্টাডিজ দুটাকে মেনেজ কৰা বহুত মানে ইম্পৰ্টেণ্ট বস্তু আজিকালি চ' সেইকাৰণে স্পৰ্টছটো এতিয়া ডেভেলপো বহুত হৈছে আমাৰ কাণ্ট্ৰিত আগতে অকল ক্ৰিকেট আছিলে এতিয়া বাকী স্পৰ্টো আগবাঢ়িছে হোপফুলি টেনিছতো সেই ছাপৰ্টটো আহিব আৰু এনকাৰেজমেণ্টটো পাব নিউ জেনেৰেশ্যন যে আহি আছে চ' সেইটোৱে আৰু মানে প্ৰেক্টিছ কৰি থাকিব লাগে চবকে ভাল এটা ইনফ্ৰাষ্ট্ৰাকচাৰ যদি ডেভেলপ হয় তেতিয়া আমাৰ অসমৰ পৰা আৰু প্লেয়াৰ্ছ ওলাব হয় ইতিমধ্যে পৰীক্ষিত চুমানে কৈছে যে আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে টেনিছ যদি খেলিব বিচাৰে নিশ্চিতভাৱে তেওঁ সহায় কৰিব এইটো এটা খুব ভাল খবৰ আৰু এনেদৰে আচলতে খেলসমূহ প্ৰসাৰ কৰিব লাগিব আৰু এনেদৰে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক খেলৰ লগত জড়িত কৰিব লাগিব আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ তোমাৰ যি লক্ষ্য আছে লক্ষ্যত তুমি সফল হোৱা ছাকচেছ হোৱা তাকে পুনৰবাৰ তোমাৰ ধন্যবাদ জনাইছোঁ ধন্যবাদ থেংক ইউ ধন্যবাদ প্ৰিয় দৰ্শক এয়া নতুন প্ৰজন্মৰ এজন যুৱ খেলুৱৈ পৰীক্ষিত চুমানিৰ পৰা আমি বহু কথা জানিলোঁ আৰু আমি আশাবাদী যে তেওঁ যি লক্ষ্য আছে লক্ষ্যত উপনীত হ'ব আৰু এনেদৰেই টেনিছ খেলৰ লগত জড়িত হৈ
অসম তথা যোৰহাট তথা ভাৰতবৰ্ষলৈ নাম কৰি আনিব বিশেষভাৱে আজিৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ বিশেষ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞান গণিত ইংৰাজী ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয় আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ইয়াত পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয় 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া 20 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন আৰ সিদ্ধাৰ্থ কে আৰ 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী বিজ্ঞান গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ দূৰদূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ বেকআপ পৰিষ্কাৰ পানী সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে ঠিকনা কে বৰুৱা পথ গেছনপুৰ যোৰহাট যোগাযোগৰ নম্বৰ 9435435044